যেহেতু বৰ্তমান উপস্থিত হৈছোঁ বিলাচীপাৰা পশ্চিমৰ। এই বিলাচীপাৰা পশ্চিম এইখন হ'ল গৌৰীপুৰ নৱগঠিত সমষ্টি। কিন্তু দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ইয়াতে দুবাৰৰ প্ৰাক্তন বিধায়ক আলি আকবৰ মিয়া ইয়াতে উপস্থিত আছে। তেখেতৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। ডেলিমিটেশ্যন হৈছে, তেওঁ আগতে এইখন বিলাচীপাৰা পশ্চিমত দুবাৰৰ বিধায়ক আছিল। কিন্তু দেখিবলৈ পোৱা গৈছে বিগত কেইদিন আগতে সমষ্টি ডেলিমিটেশ্যন হৈছে। বৰ্তমান তেওঁ বিশিং জৰুৱা যি সমষ্টি আছে তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ইতিমধ্যে জানিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতুকৈ সমষ্টি ডেলিমিটেশ্যন হৈছে, কিন্তু দেখিবলৈ পোৱা গৈছে আপুনি জৰুৱা যি বিশিং জৰুৱা যে আছে, বিশিং জৰুৱা তাতে প্ৰতিনিধিত্ব কৰিব। কোনটো দলৰ পৰা কৰিব? চাওক, মানে কথাটো এনেকুৱা হৈছে যে আগত বিলাচীপাৰা পশ্চিম সমষ্টিত মই দুবাৰ বিধায়ক থাকিলোঁ। মোৰ সদায় মানে প্ৰস্তুতি ইয়াতে আছিলে। বিলাচীপাৰা পশ্চিমত মানে 2026 মই ইলেকশ্যন খেলিম মানসিকভাৱে প্ৰস্তুত আছিলোঁ। কিন্তু দুৰ্ভাগ্য এই চৰকাৰেতো কি কাম কাজ কৰে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ নামানে। সুপ্ৰিম কোৰ্টে কৈছিলে যে তোমাৰ কি কয় ডেলিমিটেশ্যন 26ৰ পাছত হ'ব, নাই তেওঁলোকে নামানে, কৰি পেলাইছে। তেওঁলোকে সুপ্ৰিম কোৰ্টে কৈছিলে আইন তোমালোকে বলবৎ কৰিব নোৱাৰো, কৰি পেলাইছে। তাৰমানে তেওঁলোকে চুটটোলক মানে বড়োলক্ষী পাৱাৰ পাইছে, কটাই আছে। ডেলিমিটেশ্যন যিয়ে নহওক অবৈধভাৱে কৰিছে, কিন্তু কৰিলেও যি দেশত তুমি থাকা সেই দেশৰ আইন কানুন মানিব লাগিব। আইনে তেওঁলোকৰ মানে কৰিছে, কি কয় এইটো ডেলিমিটেশ্যন কৰি পেলাইছে। তো দুৰ্ভাগ্য, মই এফালে দুৰ্ভাগ্য বুলি ক'ম, এফালে আলি আকবৰ মিয়াৰ ক্ষেত্ৰত এফালে ভাল বুলি ক'ম, বিশিং জৰুৱাত পেলাইছে। তাৰমানে এই চৰকাৰতো আচল শত্ৰুটো মুছলমান তাতে তেওঁলোকে মিয়া বুলি কয়। মিয়াটো কোনো জনগোষ্ঠী নহয়, মানে চৰৰ মানুহখিনি, ভাটিয়া বুলি যিটো কয়, ভাটিয়ালি মৈমনচিঙীয়া, মিয়া বুলিতো জনগোষ্ঠী নাই। যিয়ে নহওক হিমন্ত বিশ্ব শৰ্মাহঁতে যিটো কয় সেইটো যদি ধৰি লওক মিয়া জনগোষ্ঠী, সেই মিয়া জনগোষ্ঠীক এক ঘৰীয়াঘৰী 97% বিশিং জৰুৱাত 97% মিয়া জনগোষ্ঠীৰ মানুহে এটা সমষ্টি বনাই দিছে। মৰি থাক, ভালেই পাইছোঁ, বেয়া পোৱা নাই। কিন্তু এটা দুৰ্ভাগ্য, আপুনি যেনেকে কৈছে, মইতো এতিয়া বিশিং জৰুৱাত ইলেকশ্যন খেলিম, মই ফাইনেল দেই। ইতিমধ্যে কুচকাৱাজ চলিছে, আপোনাক লৈ প্ৰজ্বলন চলি আছে যে আপুনি বিশিং জৰুৱাত ইলেকশ্যন খেলিমেই মই। যিহেতু তাতে অজিত চৌধুৰী ইতিমধ্যে অজিত চৌধুৰী কেইবাৰো বিধায়ক হৈ আছিল। নাজানো, আল্লাহ ভগৱানে যদি বাধা নিদিয়ে মই কাৰো বাধা নামানো। মই একমাত্ৰ আল্লাহক ভয় খাই চলো। আল্লাহ যদি বাধা নিদিয়ে মই 2026 বিশিং জৰুৱাত ইলেকশ্যন খেলাটো মই মানসিকভাৱে প্ৰস্তুত হৈ আছোঁ। এতিয়া আপুনি যিটো কৈছে, এই যে নামটো লৈছে, চাওঁচোন, দেখা যাওক। মানে এই যে মানে বাছ খেলাৰ যে নাও বান্ধে, পানী যে বাছ খেলাৰ নাও বান্ধে, এটা মানুহে নতুন নাও এটা বান্ধিছে। মানুহে, সেই গাঁৱৰ মানুহে কয়, বাপৰে বাপ, মানে অমুকে যে এটা নাও এটা বান্ধিছে, যি চলে দেই। ইতিমধ্যে যিবিলাক নৌকা মানে নদীত খেলি আছে, এইটো নৌকাৰ লগত কোনেও নোৱাৰিব, ইমান চলে। এটা বুঢ়া মানুহে কয় কি, কচু বুজা এক নৌকা খুব চলে, যেতিয়া কম্পিটিশ্যন হ'ব তেতিয়াহে বৰাদ্দটো বুজা যাব। আপোনালোকে যিজন ব্যক্তিৰ নাম লৈছে, ইটো মানে মাক না কামলা, ফ্ৰী ৰাজনীতি কৰিছে। নাছিলে, তেওঁ মানে খালী ফিল্ডত গ'ল দিছে সদায়, খালী ফুটবল ফিল্ডত সদায় গ'ল মাৰিছে। ই কম্পিটিশ্যনত নহয়তো, তাৰ লগত কোনো কম্পিটিশ্যনতে মানুহেই নাছিলে। আৰু ৰুলিং পাৰ্টি এইটো নাম দি খেলি তাৰপাছত আপোনাৰ আমচুৰ নাম দিছে, জমিয়তৰ নাম দিছে, ঘোঁৰাৰ কচু। সেই ব্যক্তিজন কোনোদিন আমচুত আছিলে, ঠিক আছে, ময়ো আমচুত আছিলোঁ, ইও মোৰ ক্লাছমেট, ঠিকে আছে। কিন্তু আমচুৰ হৈ সংখ্যালঘু মানুহৰ ক্ষেত্ৰত জীৱনত তাৰ এটা অৱদান নাই। কোনোদিন এজন ডিচিক, এজন এছপিক, এজন অচিক কোনো প্ৰয়োজনত, মানুহৰ ৰাজহুৱা কামত কোনো প্ৰয়োজনত MLA মন্ত্ৰী হ'লে বহুত সময় DC SP অচি ধুমকি দিব লাগে। সেই ব্যক্তিজন কোনোদিন এটা অচিক,
কোনোদিন এজন DC বা SP কোনোদিন এটা দম দি পোৱা নাই। সেইজন মানুহ যদি মোৰ লগত কম্পিটিশ্যনত আহে, তো এতিয়া মানে কথাটো এনেকুৱা হৈছে, কংগ্ৰেছৰ যদি খেলটো হয়, মই নিজে বিশ্বাস কৰোঁ কম্পিটিশ্যন হ'লে কংগ্ৰেছৰ টিকেটটো হয়তো ইয়ে পোৱাৰ সম্ভাৱনা। তেতিয়া বহুতেই মোক সোধে, আপোনালোকেও সুধিছে মই কোনটো দলৰ পৰা খেলিম। মই আপোনালোকক কৈছোঁ, ৰাইজৰ গেটাতে জনাইছোঁ, মই টিকেটটো কংগ্ৰেছৰ বিচাৰিম। মই টিকেট কংগ্ৰেছৰ বিচাৰিম। এই কাৰণেই বিচাৰিম, এই যে MP ইলেকশ্যন গ'ল, সেই ব্যক্তিজন আৰু তেওঁলোকৰ সংগী সৈন্য সামন্ত যিবিলাক আছিলে 11 দিন ফিল্ডত নাছিলে। আলি আকবৰ মিয়াঁ যিটো ফিল্ডটো যেতিয়া তৈয়াৰ কৰি উঠাই লৈছে, তেতিয়াই 11 দিন আগতে ফিল্ডত নামছে। মই একথাই ক'লো, মানুহটোৱেই বেইমান। মানুহটো এই যে মানুহে যে কয় হাফিজ চাহাব নহয়, এজন শুদ্ধ হাফিজ চাহাব হ'লে 14 ফ্ৰী বেষ্টত ল'ব পাৰে বুলি কথা এটা আছে। মোৰতো বিশ্বাস নহয় মেকুৰীৰ পোৱালি এটাই বেষ্টত ল'ব পাৰিব নে নাই। আল্লাহ ইমান বুদ্ধি নহয়তো, আল্লাহ নিৰপেক্ষতো, আল্লাহ কাৰো এজনৰ কাৰণে নহয়তো। এই যে বেইমানি কাম কাজ কৰিছে, হাফিজ চাহাবটো হ'ল তেওঁৰ চাৰ্টিফিকেট। এই চাৰ্টিফিকেট দেখাই যিবিলাক বেইমানি কাম কাজ কৰিছে, আলি আকবৰ মিয়াঁ কাম কাজ কৰিছে, মাত্ৰ 40 লাখ টকাৰ মই মালিক আছিলোঁ। মই যিখিনি কাম কাজ কৰিছিলোঁ, আজিও মোৰ শত্ৰুপক্ষেও কয় কোটি 5 ভাগ বেছি। সেই টকা দি কিমান কাম কৰিছে। আৰু এই যে আপুনি যিটো সুৰ কৈছে মই নকওঁ, চৰ বীৰ এই খেলটো খেলিছে। তো আমিও আমাৰ যে এতিয়া হাজোবাচা, পিয়াজবাৰী, কাউনবাৰী এই এৰিয়াবিলাক গৌৰীপুৰত পৰিছেতো। ই গৌৰীপুৰত খেলিব যাওক, যেনেকৈ ডুবাচুৰি এৰিয়াবিলাক পৰিছেতো। মোৰ বন্ধু বান্ধৱ নাই, ধৰিম না, টকা পইচা ক'ত খৰচ কৰিছে তাত যোৱা। আমাৰ ইয়াত কি হৈছে ধৰিম না, দেখা যাব না। সঁচাকৈ ক'ব লাগিব, মানে বিভিন্ন ঠাইত আমি গৈছোঁ, চৰ অঞ্চলত বিলেচিপাৰা পশ্চিম বিভিন্ন ঠাইৰ ব্যক্তি বা ৰাইজে একচুৱেলি কৈছে যে 10% কামো চৰ অঞ্চলত কৰা নাই কৰা। বেইমান এটা, মই ক'লো দেখোন, হাজাৰ ভাৰ কম বেইমান বেদিন। হাফিজ চাহাবটো হ'ল তেওঁৰ এটা চাৰ্টিফিকেট, কিন্তু আচলতে তেওঁ শুদ্ধ হাফিজ চাহাব নহয়। এই যে আপুনি হাজোবাচা ৰাস্তাটোৰ কথা কৈছে, কিমান টকা লাগিব? 10 লাখ 10.5 লাখ মান টকা হ'লে ৰাস্তাটো হৈ যায়। আৰু এইখিনিতো নাছিলে, মোটামুটি মই বনাইছিলোঁ, মাজত কালি এটা গেপ আছিলে। আৰু তেতিয়াৰ দিনত টকাৰ মূল্য কম আছিলে, বেছি আছিলে। তেতিয়া মই এটা হিচাপ কৰিছিলোঁ, এটা এষ্টিমেট বনাইছিলোঁ, 3,70,000 মান টকা লাগে। 3,70,000 মান টকা হ'লে পিয়াজবাৰীৰ ওচৰত যিটো হাজোবাসালৈ যোৱা যিটো ৰাস্তা, 3,70,000 মান টকা হ'লে ব্ৰিজটো হৈ যায়, কাঠৰ এটা ব্ৰিজ হৈ যায়। কিন্তু দেখিবলৈ পাইছিলোঁ তেওঁ মানুহৰ পিঠিটোদি এইখন ৰাস্তা পাৰ হৈছিল, বোকাময় ৰাস্তা আছিল তেতিয়া। এই হাফিজ বছিৰ আহমেদ এজন ব্যক্তিৰ পিঠিটোদি পাৰ হৈছিল, কিন্তু তেওঁৰ চকুত এতিয়ালৈকে পৰা নাই নেকি? বেজ্জতি মানুহ এটা হয়, মানুহে কয় এই তই কিন্তু বেছি বাঢ়িছ যে, তোক মই বেজ্জতি কৰিম। সেই মানুহজনে কয় কি কয়, নোৱাৰো। মোৰ জন্মৰ পাছত মোৰ মায়ে মোক ইজ্জতেৰ বান্ধি ধোৱাই নাই, তো তাক তুমি বেজ্জতি কেনেকৈ কৰোঁ? তো বছিৰ কাছিমে যদি ইজ্জত থাকিলে হয়, মানুহৰ পিঠিটোদি এইটো পাৰ হৈছে, 10 লাখ 12 লাখ মান টকা হ'লে, 15 লাখ মান টকা হ'লে কাঠৰ ব্ৰিজ এটা দিব পাৰে, মানুহখিনি সুবিধা কৰি দিব পাৰে। ইয়াত এবাউট 2.5 লাখ 3 লাখ মানুহ এইফালে যি চলা ফিৰা কৰে, তোৰ বাপৰ টকা নেকি? মই কৈছোঁ আজি বছিৰ কাছিমে মোক MLA-টো আজিৰ দিনত 15 দিনৰ কাৰণে মোক MLA-টো হেণ্ড অভাৰ কৰ। 15 দিনৰ ভিতৰত আমি ব্ৰিজ মই বনাই দিম। চেলেঞ্জ, মই লেখা পঢ়া কৰি ল'ম, 100 টকাৰ দলিলত লিখা পঢ়া কৰি ল'ম, বছিৰে মোক 15 দিন 1 মাহৰ কাৰণে MLA-শ্বিপটো দিয়ক। এতিয়াও 1.5 বছৰ আছেতো, ভয় খাব নালাগে। MLA-শ্বিপ মোক লিখি দিব নালাগে, 1 মাহৰ কাৰণে খালি MLA-শ্বিপটো আলি আকবৰ মিয়াঁক অথৰাইজ কৰিলোঁ, লিখি দিয়ক পেডত। 15 দিনৰ পৰা 1 মাহৰ ভিতৰতে ব্ৰিজ মই বনাই দিম। আৰু যদি বনাই দিব নোৱাৰোঁ, এই যে মই বাৰে বাৰে কৈ আছোঁ মিচিং জৰুৰত ইলেকশ্যন খেলিম, নাই, মই ইলেকশ্যন নেখেলোঁ। আৰু দেখিবলৈ পোৱা গৈছে যে সমষ্টি ডেলিগেশ্যন হোৱাৰ ক্ষেত্ৰত তেওঁৰ ল'ৰাক মানে বিগত যি আগামী দিনত যি বিধানসভা আহি আছে, তেওঁৰ ল'ৰাক দিব বুলি চিন্তা চৰ্চা কৰি আছে। এই ক্ষেত্ৰত চৰ অঞ্চলৰ মানুহৰ লগত ভেকুবৰ্ণ কৰি আছে যেন এনেকুৱা লাগি আছে। এই ক্ষেত্ৰত মিচিং জৰুৱাৰ কথা প্ৰশ্ন নাহে। কথাটো এতিয়া বছিৰ কাছিমিৰ ক্ষেত্ৰত কথাটো হৈছে গৌৰীপুৰ বা বিলাচীপাৰা।
এবাৰ বোলে বিলাসীপাৰা, এবাৰ বোলে গৌৰীপুৰ। কিন্তু কথা হৈছে তুমি যেহেতু মই নকওঁ, মোৰ মুখেদি মই দুবাৰো বিধায়ক মই নকওঁ, চৰ্বিৰ শব্দটো কম। এইবিলাক যি খেলা খেলিছ, চৰৰ যিখিনি মানুহ আছে, সংগঠন কৰা মানুহটো আমচু কৰি আহিছোঁ, উৰি আহি জুৰি বহি এই বছীৰ বা বদৰুদ্দিনৰ নিচিনা উৰি আহি জুৰি বহিতো ৰাজনীতি কৰা নাই, সংগঠন কৰি আহিছোঁ না। যথেষ্ট ফ্ৰেণ্ড চাৰ্কেল আছে, বন্ধু বান্ধৱ আছে, আত্মীয় স্বজন আছে। যেনেকৈ পিয়াজবাৰী মোৰ শ্বশুৰৰ ঘৰটো নাই, মোৰ 2টা শ্বশুৰৰ ঘৰ নাই, এতিয়া আপোনালোকে সাজু আছে অমুক তমুক, মোৰ ভাইৰাকেইটা নাই, মোৰ ফ্ৰেণ্ড চাৰ্কেল নাই। তুমি ইয়াত ভোট খেলিবা, এইকেইটা ভোট পাবা নেকি? মৰি গ'লেও নোপোৱা। আল্লাহ আহি যদি লয় সেইদিনাজন, আল্লাহ দুনিয়াত যদি আল্লাহ যদি ওপৰৰ পৰা নামি আহে, এই যে মই যিখিনি মানুহৰ কথা ক'লো আৰু হাজাৰ মানুহ মোৰ আছে, এইকেইটা মানুহৰ ভোটটো বছৰি ল'ব নোৱাৰে। এইকেইটা মানুহৰ ভোট নহ'লে বছৰি কেনেকৈ এমেলে হয়? তাৰ বেটাই ঠিকাত দিয়া হৈছে নেকি? তোমাৰ মই আজিও কওঁ, গভত কম, মই নকৰোঁ, মুষ্টিৰ চাল খোৱা মানুহৰ ঘৰত জন্ম লৈ কি ফাল্টু বক্তব্য ৰাখিছিলে। চৰকাৰৰ যদি 100 টকা পাওঁ, 1 টকা যোগ কৰি 101 টকাৰ কাম কৰি দেখাম। আৰে কচু, তই 1 টকাটো পোৱা ক'ত? তোৰ বাপৰ পইচাই নাছিলে। আলি আকবৰ মিয়া ক'লে, তথাপিতো অসভ্য কথা ক'ব নাযাওঁ দেই, ক্ষমা কৰিব, মই নাযাওঁ। কিন্তু আলি আকবৰ মিয়া ক'লে সম্ভৱ হয়, ৰাজাঘৰীয়া ঘৰত জন্ম লৈছোঁ, তথাপিও মানুহে ইমান নধৰি লয়। তোমাৰ দেউতাই মুষ্টিৰ চাইল খাই খাই জীৱন কটাইছে, সেইজন মানুহ তুমি ক'ত পইচা পোৱা ভাই? সেইজন মানুহটো আকৌ কি কৈছিলে, BTED অঞ্চল। BTED অঞ্চল তাৰমানে MLA MP হ'লে পাৰ্লিয়ামেণ্টত যাব, এছেম্বলিত যাব, নহ'লে হাইকোৰ্ট চুপ্ৰিম কোৰ্ট কৰি হ'লে কাটি দিব। এই কথাবিলাক মানুহে পাহৰি গৈছে, হিচাপ দিব লাগিব বহুত দূৰত। শেষত আৰু এবাৰ জানিবলৈ বিচাৰিম যে আপুনি বিশ্বসিং জৰুৱাত নিশ্চিত তাতে মই খেলিমেই, মই কোনো পদ্ধতি নেৰোঁ। মই কংগ্ৰেছৰ হাইকমাণ্ডক অনুৰোধ কৰিম, হাতে ভৰিত ধৰিম, যিমান সৰু হ'ব লাগে হ'ম। তাৰ পাছত যদি ছাকচেছ হ'ব নোৱাৰোঁ, ক্লিয়াৰ, বেয়া পাই লাভ নাই। কংগ্ৰেছ ইমান ইজি নহয়। আলি আকবৰ মিয়াক টিকেট নিদি যদি কংগ্ৰেছ আগবাঢ়িব খোজে, দেখা যাব না সময়ত। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে প্ৰাক্তন বিধায়ক আলি আকবৰ মিয়াৰ পৰা মই মন্তব্য লৈছোঁ, তেখেতে নিশ্চিত বিশ্বসিং জৰুৱাত তেখেতে যি বিধানসভা নিৰ্বাচন আহিছে, বিধানসভা নিৰ্বাচন খেলিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।